लोकप्रिय गायक तथा असमिया गर्व जुबिन गर्ग की आत्मा की शांति के लिए आज दोपहर लगभग 11 बजे असम के सोनितपुर जिले के ढेकियाजुली राजस्व सर्कल अंतर्गत सिराजुली 17 गांव में एक विशेष श्रद्धांजलि कार्यक्रम का आयोजन किया गया। असम 17 महासभा की पहल पर आयोजित इस श्रद्धांजलि सभा में स्थानीय लोगों के साथ साथ अनेक प्रशंसक, समाजसेवी, संगीत प्रेमी और विभिन्न 17 संघों के प्रतिनिधियों ने उपस्थित होकर अपने प्रिय कलाकार को श्रद्धांजलि अर्पित की। कार्यक्रम में मौजूद सभी लोगों ने जुबिन गर्ग की बहुमुखी प्रतिभा और संगीत जगत में उनके अविस्मरणीय योगदान को भावुक शब्दों में याद किया। असम 17 महासभा के पदाधिकारियों ने इस अवसर पर कहा कि जुबिन गर्ग केवल एक गायक नहीं थे, वे असमिया आत्मा के संगीत थे। उनके निधन ने असम के सांस्कृतिक जगत में एक अपूर्णीय शून्य छोड़ दिया है। श्रद्धांजलि सभा में जुबिन गर्ग के प्रिय गीतों के कुछ अंश भी गाए गए, जिससे पूरा 17 गांव शोक और भावुकता से भर उठा। उपस्थित प्रशंसकों ने उनके लंबे संगीत सफर को याद करते हुए असम का हृदय स्वर कहकर संबोधित किया। उल्लेखनीय है कि असम सहित पूरे भारत के संगीत जगत के सबसे लोकप्रिय गायकों में से एक जुबिन गर्ग के असमय निधन से पूरे राज्य में गहरा शोक छा गया है। विभिन्न स्थानों पर उनके प्रशंसक अपने प्रिय कलाकार को याद कर श्रद्धांजलि अर्पित कर रहे हैं। सिराजुली का आयोजन उत्सवाकुल वातावरण का एक स्पष्ट प्रतीक बन गया। प्रशांत वैश्य की रिपोर्ट। মহাসভাৰ তৰফৰ পৰা প্ৰয়াত কণ্ঠশিল্পী জুবিন গাৰ্গক আজি শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে। কি ক'ব আজিৰ দিনটোত? সকলোকে আমাৰ সেৱা নিবেদন কৰিলোঁ। অসম সত্ৰ মহাসভাৰ এইখন আজি ইয়াত শ্ৰী শ্ৰী ৰঘুনাথ সত্ৰত অনুষ্ঠিত হ'বলৈ ধৰা কাৰ্যনিৰ্বাহক সভাৰ যি অনুষ্ঠান, এই অনুষ্ঠানৰ লগত সংগতি ৰাখি নিয়মানুসাৰে ধৰ্মধ্বজা উত্তোলন, স্মৃতি তৰ্পণ আৰু স্মৃতি তৰ্পণৰ লগত যিহেতু আমাৰ মাজৰ পৰা বিশ্বৰ এজন বৰেণ্য শিল্পী জুবিন গাৰ্গ নোহোৱা হোৱা আজি 9ম নে 10ম দিন, এই দিনত আমি তেওঁৰাক শ্ৰদ্ধাৰে স্মৰণ কৰা এটা নিয়ম আমাৰ ৰঘুনাথ সত্ৰ পৰিচালনা সমিতিয়ে বৰ সুন্দৰভাৱে ইয়াত ব্যৱস্থা গ্ৰহণ কৰিছে আৰু সেই অনুসৰি সেই মহান শিল্পীজনৰ আত্মাৰ সদ্গতিৰ অৰ্থে আমি তেখেতক শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে প্ৰভু ভগৱন্তৰ চৰণত প্ৰাৰ্থনা জনাইছোঁ। তেওঁক ভগৱান পৰমপিতা পৰমেশ্বৰে নিজৰ কোলাত কেঁচুৱা ল'ৰাৰ নিচিনাকৈ লৈ যেন চিৰনিদ্ৰাত থাকিবলৈ দিয়ে, চিৰ শান্তিত থাকিবলৈ দিয়ে, তাৰ বাবে আমি অসম সত্ৰ মহাসভাই এই ৰঘুনাথ সত্ৰৰ সহযোগত, শোণিতপুৰ জিলা সত্ৰ মহাসভাৰ সহযোগত এই অনুষ্ঠান ভাগ আজি ইয়াত আয়োজন কৰা হৈছে। আৰু এই অনুষ্ঠান ভাগত আপোনালোকে দেখিছেই বহুতখিনি মানুহ ইতিমধ্যে যোগদান কৰিছে। সত্ৰ মহাসভাৰ উপৰিও এই অঞ্চলৰ বহুতো লোকে, আইসকলে, কণ কণ মইনা মইনীয়ে ইয়াত আহি যোগদান কৰি আমাৰ অনুষ্ঠান ভাগ সাফল্যমণ্ডিত হোৱাত আমাক সহায় কৰিছে। আৰু এইটোৱেই প্ৰমাণ কৰে যে জুবিন গাৰ্গ বুলি ক'লে অসমৰ সৰ্বত্ৰে সকলো শ্ৰেণীৰ মানুহে একেলগে তেখেতক শ্ৰদ্ধা নিবেদন কৰিবলৈ বিচাৰে। যদিও বয়সত মাত্ৰ 52 বছৰ হৈছিল, আজি আমি দেখিছোঁ প্ৰায় 60, 70, 80 বছৰীয়া লোকেও তেখেতৰ প্ৰতিচ্ছবিত পুষ্প অৰ্পণ কৰি সেৱা নিবেদন কৰিছে। গতিকে তেওঁ প্ৰকৃততে সকলোৰে যে এজন সেৱাৰ যোগ্য লোক আছিল, সেই কথাবিলাকে আমাক প্ৰতীয়মান কৰে। এই অঞ্চলৰ ৰাইজৰ জুবিনৰ প্ৰতি থকা শ্ৰদ্ধা আৰু সংস্কৃতিৰ প্ৰতি থকা শ্ৰদ্ধা দেখি অসম সত্ৰ মহাসভা সঁচাই আভিভূত হৈছোঁ। ধন্যবাদ।